নমস্কাৰ আজি 16 জুন 2024 আজিৰ পৰা অহা 7 দিনলৈ মই সপ্তাহটোৰ ৰাশিফল কম তাৰমানে অহা স্যাটাৰডেলৈ আৰু দুই এখন চিঠিপত্ৰৰ আনসাৰ দিম লগতে এই সপ্তাহটোত অম্বাবুচি পৰিছে গতিকে অসমবাসী ৰাইজলৈ অম্বুবাচীৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ সকলোৱে অম্বুবাচী পালন কৰক দেৱীৰ আশীৰ্বাদ লাভ কৰিব পাৰিব আপোনাৰ বিভিন্ন ধৰণৰ সমস্যা যদি আছে আপুনি মোলৈ চিঠিপত্ৰ লিখিব পাৰে নতুবা মোৰ লগত ব্যক্তিগতভাৱে সাক্ষাৎ কৰিব পাৰে আমাৰ ঠিকনা এষ্ট্ৰলজাৰ কিৰো য়াং ৰত্নকুবেৰ জেমছ এণ্ড জুৱেলাৰী মণিপুৰী বস্তি গুৱাহাটী 7 ফোন নাম্বাৰটো হ'ল 9957111171 আৰু আমাৰ ইমেইল এড্ৰেছটো হ'ল kiroyangastrologer@kiroyang.com ধন্যবাদ প্ৰথমতে মই সপ্তাহটোৰ ৰাশিফলত মেঘ ৰাশিসকলৰ বাবে দুখন টেৰট কাৰ্ড লৈছোঁ দ্য চেৰিয়ট এণ্ড ছৰ্ডছ এই দুখন কাৰ্ড মতে মেঘ ৰাশিৰ জাতক জাতিকাসকলে সপ্তাহটোত অকণমান সাৱধান হ'ব বিভিন্ন ধৰণৰ দুৰ্ঘটনা অশান্তি আদি দেখুৱাই আছে পাৰিলে কৃষ্ণ মন্দিৰত সদায় শৰাই বাগ আগবঢ়াওক নতুবা ধূপচাকি দেখুৱাওক ভাল হ'ব ভ্ৰমণৰ যুগ আছে তাৰমানে এই সপ্তাহটোত আপুনি ভ্ৰমণ কৰিব পাৰে আৰু বিভিন্ন দিশত আপুনি আগবাঢ়িব পাৰে কিন্তু ব্যৱসায় বাণিজ্যত কিছু লোকচান টকা পইচা আহিলেও মঙ্গলবাৰ দিনটো ধাৰ দেনা নকৰিব নতুবা কাকো দান নকৰিব মঙ্গলবাৰ দিনটো পালন কৰিলে বিশেষ ভাল আৰু ব্যৱসায় বাণিজ্যত সপ্তাহটোৰ শেষৰ ফালে কিছু শুভ ফল পাব বিদ্যাৰ্থীসকলৰ মধ্যম ফল এই সপ্তাহটোত পাৰিলে আপুনি ৰেড এণ্ড অৰেঞ্জ এই দুটা কালাৰ ইউজ কৰক শুভ নম্বৰ হ'ব 4 এতিয়া আহিছোঁ মই বৃষ ৰাশিলৈ টৰাছ ওৱান্স এণ্ড ওৱান্স এই দুখন কাৰ্ড মতে বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ কিছু তিক্ত অভিজ্ঞতা হ'ব পাৰে এই সপ্তাহটোত বন্ধু বান্ধৱৰ লগত মন খুলি কথা নোকোৱাই ভাল হ'ব বিভিন্ন ধৰণৰ অশান্তি অপয় অমংগল দেখুৱাই আছে অৱশ্যে সপ্তাহটোৰ শেষৰ ফালে টকা পইচাৰ ক্ষেত্ৰত উজ্জ্বল দিশ দেখুৱাই আছে ব্যৱসায় বাণিজ্যত অগ্ৰগতি ল'ব আৰু এই সপ্তাহটোত বৃহস্পতিবাৰ দিনটো পালন কৰক বৃহস্পতিবাৰ দিনটো বগা চন্দনৰ ফুট লগাওক দুখীয়া বামুণজনক দান ধ্যান কৰক ভাল হ'ব বিদ্যাৰ্থীসকলে লাহে লাহে আগবাঢ়িব পাৰিব এই সপ্তাহটোত কোনো ধৰণৰ ড্ৰাইভিং নকৰিব কাৰণ সৰু সুৰা দুৰ্ঘটনাৰ যুগ আছে বৃষ ৰাশিৰ জাতক জাতিকাসকলে সপ্তাহটোত অফ হোৱাইট কালাৰটো ইউজ কৰিব পাৰে লাকি কালাৰ হিচাপে লাকি নাম্বাৰ হ'ব 6 এতিয়া হওক মিথুন ৰাশিলৈ জেমিনি পেণ্টাকলছ এণ্ড পেণ্টাকলছ এই দুখন কাৰ্ড মতে নিজ ব্যৱসায় বাণিজ্যত লাভৱান হ'ব পাৰে অৱশ্যে কষ্ট কৰিব লাগিব আৰু বাধা বিপত্তি কিছু আছে বিশেষকৈ সপ্তাহটোত শনি পূজা কৰক পাৰ্টনাৰশ্বিপ ব্যৱসায়ত আগ নাবাঢ়িব এই সপ্তাহটোত নিবনুৱাসকলৰ চাকৰি বাকৰিৰ দিশ দেখুৱাই আছে বিদ্যাৰ্থীসকলে উত্তম ফল পাব সপ্তাহটোৰ বুধবাৰ দিনা যাত্ৰা কৰিলে বিশেষ শুভ ফল আহিব এই সপ্তাহটোত পাৰিলে মিথুন ৰাশিৰ জাতক জাতিকাসকলে যিমানখিনি পৰা যায় দিনৰ ভাগত ফল মূল আহাৰ কৰক ৰাতি নিৰামিষ আহাৰ গ্ৰহণ কৰক সপ্তাহটোৰ লাকি কালাৰ হ'ব বটল গ্ৰীণ লাকি নাম্বাৰ হ'ব 6 এতিয়া হওক কৰ্কট ৰাশিলৈ কেঞ্চাৰ কাপছ এণ্ড পেণ্টাকলছ এই দুখন কাৰ্ড মতে বিভিন্ন ধৰণৰ অভিজ্ঞতা হ'ব এই সপ্তাহটোত সফলতা পোৱাৰ সম্ভাৱনা প্ৰেমৰ ক্ষেত্ৰত সম্পূৰ্ণ বিপৰীত বিভিন্ন ধৰণৰ বাধা বিঘিনি আৰু জীৱনটো যেন দুখ কষ্টৰে ভৰপূৰ হৈ উঠিব তেনেকুৱা আপুনি ফিল কৰিব পাৰে বিয়া বাৰুৰ ক্ষেত্ৰত বাধা আছে অৱশ্যে যদি লাগি থাকে যিকোনো মানে ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত কিছু শুভ ফল আহিব সপ্তাহটোৰ শেষৰ ফালে মধ্যম ফল পাব বিদ্যাৰ্থীসকলৰ মধ্যম ফল স্বাস্থ্য ৰক্ষা কৰক মাত্ৰ এই সপ্তাহটোত কৰ্কট ৰাশিৰ জাতক জাতিকাসকলে দেৱ দেৱীৰ মন্দিৰত দান ধ্যান কৰিব পাৰে কিন্তু মনত ৰাখিব অহা 22 তাৰিখৰ পৰা অম্বুবাচী লাগিব অম্বুবাচীৰ পৰা কিন্তু কোনো দেৱ দেৱীৰ মন্দিৰত আপুনি বিশেষকৈ দেৱী মন্দিৰত আপুনি দান ধ্যান নকৰিব দেৱী মন্দিৰ তেতিয়া বন্ধ থাকিব ধন্যবাদ এতিয়া মই এখন চিঠি লৈ গৈছোঁ প্ৰথমখন চিঠি অৱশ্যে অম্বুবাচী সম্পৰ্কে লিখিছে এখেতে তিনিচুকীয়াৰ পৰা লিখিছে MK গুপ্তা কিৰোয়াং ডাঙৰীয়া নমস্কাৰ ল'ব অহা কোনটো ডেটত অম্বুবাচী হ'ব আৰু ইয়াৰ টাইম কিনো হ'ব আৰু কেনেকুৱা মানিব লাগিব নিয়ম কানুনবোৰ মানি চলিব লাগিব হয় অসমৰ প্ৰাচীন লোকাচাৰসমূহৰ ভিতৰত অন্যতম এই উৎসৱ আৰু নামনি অসমত ইয়াক আমুতি বুলি কোৱা হয় বা হাত লগা বুলি কোৱা হয় নাৰী ৰজস্বলা হোৱাৰ দৰে
পৃথিৱী ৰজস্বলা হোৱাৰ এক লোকবিশ্বাসৰ ভিত্তিতে আষাৰ মাহৰ 7 দিন যোৱাৰ পাছত অম্বাবচীৰ সূচনা হয়। এই উৎসৱ পালন কৰা হয়। এই উৎসৱৰ সময়ত 4 দিনত পৃথিৱী অসুচি হৈ থাকে বুলি বিশ্বাস কৰে হিন্দুসকলে আৰু মাংগলিক কাম কাজৰ পৰা বিৰত থাকে। সকলো ধৰণৰ দেৱী মন্দিৰ বন্ধ থাকে। কামাখ্যা আদিকে ধৰি সকলো ধৰণৰ দেৱী মন্দিৰত কিন্তু পূজা পাতলৰ পৰা বিৰত থকা হয়। বিধৱাসকলে কেৱল ফল মূল আহাৰ কৰে আৰু আমতি নিবৃত্তিৰ সময়ত বাচন বৰ্তন সাজ পোছাক ঘৰ দুৱাৰ আদি ধুই মুচি চাফ চিকুণ কৰিব লাগে। এয়া হৈছে আমতি নতুবা অম্বুবাচীৰ প্ৰধান বৈশিষ্ট্য। আৰু অম্বুবাচীৰ সময়ত এৱা গাখীৰ খালে সৰ্প ভয় নাথাকে আৰু আম আৰু কেঁচা গাখীৰ খাব লাগে। যিকোনো এদিন খালেও হ'ব। কামাখ্যা ধামত ৰক্তবস্ত্ৰ অম্বুবাচী শেষ হোৱাৰ পিছত যি ৰক্তবস্ত্ৰ পায় সেই ৰক্তবস্ত্ৰ পুৰুষে যদি সোঁ হাতত নাৰীয়ে যদি বাওঁ হাতত নতুবা লকেটত পিন্ধে তেতিয়া কিন্তু গোটেই বছৰটো কোনো ধৰণৰ অপয়া অমংগল নালাগে। এইকেইদিন মাটি খন্দা গাছ ৰোৱা হাল বোৱা আদি নিষেধ। আৰু অম্বাবচীৰ এই পবিত্ৰ সময়ছোৱা কিন্তু এই বছৰ 22 তাৰিখৰ দিনা তাৰমানে 22 জুন ৰাতিপুৱা 8:35 14 ছেকেণ্ডৰ পৰা আৰম্ভণি হ'ব আৰু 25 মানে 25 তাৰিখে ৰাতি ইভিনিং 8:59 23 ছেকেণ্ডত শেষ হ'ব। গতিকে এই সময়ছোৱাৰ ভিতৰত আপুনি মানি চলক আৰু সকলো ধৰণৰ যাৰ যাৰ ঘৰতো দেৱী মন্দিৰ আছে বন্ধ ৰাখক, কাৰণ তেতিয়া দেৱী মন্দিৰ বা দেৱীৰ মুখ দৰ্শন কৰিব নাপায়। ধন্যবাদ। এতিয়া আন এখন চিঠিলৈ গৈছোঁ। এখন চিঠি লিখিছে পল্লৱী দেৱী। কিৰিয়ং ডাঙৰীয়া, মই বৰ অশান্তিত আছোঁ। মোৰ কিনো বেয়া, হাতত টকা পইচা আহিলেও খৰচা পাতি বেছি হৈ যায়। সকলো দিশ চালি জাৰি প্ৰতিকাৰ দিবচোন। হয়, আপোনাৰ আচলতে শনি আৰু কেতু দুটা গ্ৰহে বৰ অশুভকাৰক। শনিৰ দশা আৰু 4 বছৰ আছে। এইখিনি পিৰিয়ডৰ ভিতৰত কিন্তু টকা পইচা আপুনি ধৰি ৰাখিব নোৱাৰিব, বাধা বিঘিনি লাগিয়ে থাকিব। অৱশ্যে শনিৰ প্ৰতিকাৰ কৰিলে কিছু শুভ ফল আপুনি লাভ কৰিব পাৰে। আৰু এতিয়া শনি বক্ৰী হোৱাৰ এটা বেড এফেক্ট, শনি বক্ৰী হোৱাৰ এটা বেড এফেক্টটো কিন্তু আপোনাৰ ওপৰত পৰিব। গতিকে সাৱধানে থাকক। আৰু কেতু বেয়া হৈ আছে বহু দিনৰ পৰা, শত্ৰু বেছি হৈ যায়, শাৰীৰিক কিছু অশুভকাৰক। গতিকে কেতুৰ প্ৰতিকাৰ কৰক। শনিৰ বাবে এটা নীলম ৰত্ন, কেতুৰ বাবে এটা কেটচাই পিন্ধক। নোৱাৰিলে নীলম যদি পিন্ধিব নোৱাৰে তেতিয়া শনিবাৰে শনি মন্দিৰত যোৱা কৰক। চাকি বন্তি শনিবাৰৰ দিনা শনি মন্দিৰত আগবঢ়াওক। কেতুৰ বাবে ধোঁৱাৱতী দেৱীৰ মন্দিৰ দৰ্শন কৰিব পাৰে। যদি কেটচাই পিন্ধিব নোৱাৰে আপুনি শনিবাৰে ধোঁৱাৱতী দেৱীৰ মন্দিৰ দৰ্শন কৰিব পাৰে। এটা ষ্টীলৰ আঙুঠি পিন্ধিব পাৰে। ধন্যবাদ। এতিয়া আকৌ ৰাশিফললৈ গৈছোঁ। সিংহ ৰাশি, লিঅ', টেম্পাৰেঞ্চ এণ্ড পেজ অফ ওৱান্স। এই দুখন কাৰ্ড মতে বাধা বিঘিনি আছে। সপ্তাহটোত পাৰিলে 22 তাৰিখৰ আগত কামাখ্যা দেৱীৰ মন্দিৰত নতুবা যিকোনো দেৱী মন্দিৰত ফল মূল আপুনি আগবঢ়াওক, দক্ষিণা আগবঢ়াওক, ভাল হ'ব। বিভিন্ন ধৰণৰ বাধা বিঘিনি থাকিলেও সপ্তাহটোৰ শেষৰ ফালে টকা পইচা আহিব। ব্যৱসায় বাণিজ্যত আপুনি আগবাঢ়িব পাৰে। কিন্তু প্ৰথম দিশত বেয়া। এই সপ্তাহটোৰ শনি মংগলবাৰ দিনটো পালন কৰি চলক। বিদ্যাৰ্থীসকলে কিছু বাধা পাব, তেনে ভাল ফল দেখা নাই। প্ৰেম প্ৰীতিত অশুভকাৰক, বিয়া বাৰুৰ ক্ষেত্ৰত অশুভকাৰক। এই সপ্তাহটোত কোনো ধৰণৰ ড্ৰাইভিং নকৰিব, বাধা হ'ব। পাৰিলে এটা তামৰ আঙুঠি ৰিং ফিংগাৰত পিন্ধক, নিশ্চয় শুভ ফল পাব। এতিয়া কন্যা ৰাশি, চ'ৰ্টছ এণ্ড চ'ৰ্টছ। এই সপ্তাহটোত দুখীয়াজনক গীতা, কম্বল, লগুণ আদি দান কৰক, ভাল হ'ব। আৰু শত্ৰু বৃদ্ধিৰ যুগ প্ৰবল। বৃহস্পতি অৱশ্যে শুভকাৰক, গতিকে প্ৰেমৰ দিশত যথেষ্ট শুভ, বিয়া বাৰুৰ ক্ষেত্ৰত শুভ, টকা পইচা হাতলৈ আহিব, কিন্তু কিছু ক্ষয় ক্ষতিও হ'ব। সপ্তাহটোৰ শেষ ভাগত কিছু সাৱধান হওক, টকা পইচা হানিকাৰক দিশ দেখুৱাই আছে। এই সপ্তাহটোত বিদ্যাৰ্থীসকলে ভাল ফল পাব। যিকোনো দিশত আপুনি আগবাঢ়িব পাৰে, কোনো ধৰণৰ তেনে বেয়া ফল দেখা নাই। বিভিন্ন ধৰণৰ অনুষ্ঠানত আপুনি ভাগ ল'ব পাৰিব। এই সপ্তাহটোৰ শুভ কালাৰ, তাৰমানে কন্যা ৰাশিসকলৰ শুভ কালাৰ হ'ব পাৰ্পল কালাৰ, শুভ নাম্বাৰ হ'ব 6। তুলা ৰাশি, লিব্ৰা, পেণ্টাকলছ এণ্ড কিং অফ চ'ৰ্টছ। এই দুখন কাৰ্ড মতে বিদ্যাৰ্থীসকলে কিছু বাধা পাব। অৱশ্যে আপুনি বৃহস্পতিবাৰ দিনটো কিছু পালন কৰক, নাৰায়ণৰ পূজা পাতল কৰক, ভাল হ'ব। টকা পইচা হাতলৈ আহিব। ভ্ৰমণ কৰিলে সাৱধান হ'ব, শত্ৰু বৃদ্ধি হ'ব পাৰে। শৰীৰৰ দিশত সাৱধান হওক, কিছু অশুভ দিশ দেখুৱাই আছে, বেমাৰ আজাৰ প্ৰায় লাগিয়ে থাকিব। বৃহস্পতিবাৰ পুৱা ভাগত বগা চন্দনৰ ফুট লওক। আৰু এই সপ্তাহটোত বিদ্যাৰ্থীসকলে শেষৰ ফালে কিছু শুভ ফল পাব আৰু লটাৰী নতুবা তেনেধৰণৰ খেলৰ যোগেদিও টকা পইচা হাতলৈ আহিব পাৰে। ধন্যবাদ। এতিয়া আহক বৃশ্চিক ৰাশিলৈ, স্কৰপিঅ', পেজ অফ পেণ্টাকলছ এণ্ড কাপছ। এই দুখন কাৰ্ড মতে প্ৰেমৰ দিশত শুভ, বিয়া বাৰুৰ ক্ষেত্ৰত শুভ, বিয়া বাৰুৰ প্ৰস্তাৱ আগবাঢ়ি আহিব পাৰে। বিদ্যাৰ্থীসকলে কিছু
শুভ ফল পাব। এই সপ্তাহটো কিছু কষ্ট হ'ব, ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত সাৱধান হওক, টকা পইচা হাতলৈ আহিব। এই সপ্তাহটোত বিভিন্ন ধৰণৰ ইণ্টাৰভিউ আদি দিব পাৰে, তেতিয়া ভাল ফল আশা কৰিব পাৰে। আৰু প্ৰতিকাৰ গ্ৰহণ কৰক, প্ৰতিকাৰ গ্ৰহণ কৰিলে নিশ্চয় ভাল ফল পাব। এই সপ্তাহটোত পাৰিলে বিদ্যাৰ্থীসকলে বিভিন্নজনক দান ধ্যান কৰক। শুভ নম্বৰ 3, শুভ কালাৰ হোৱাইট। এতিয়া আহক ধনু ৰাশিলৈ, চেটিৰিয়াছ, চৰ্ডছ এণ্ড পেণ্টাকলছ। এই দুখন কাৰ্ড মতে বাধা থাকিব কিন্তু সফলতা আহিব, শত্ৰু বৃদ্ধি হ'ব পাৰে, সাৱধান হওক, মান সন্মানত হানি হ'ব পাৰে। বিদ্যাৰ্থীসকলৰ বাবে শুভ ফল। এই সপ্তাহটোৰ শেষৰ ফালে অলপ সাৱধানে থাকক, কাৰণ শত্ৰুৱে আপোনাক অনিষ্ট কৰিব পাৰে। চাকৰিয়াল ব্যক্তিৰ শুভ, বিভিন্ন দিশত বাধা থাকিলেও আপুনি আগবাঢ়িব পাৰিব। বিভিন্ন স্বাস্থ্যজনিত সমস্যাই দেখা দিব পাৰে। প্ৰেম প্ৰীতিত যথেষ্ট বেয়া, উত্থান পতন আছে। এই সপ্তাহটোত প্ৰতিকাৰ লওক, শনি হানিকাৰক, গতিকে শনি মন্দিৰত ৰেগুলাৰলি ধূপ চাকি আগবঢ়াওক। য়েলো কালাৰ, গল্ডেন কালাৰ আদি শুভ, শুভ নম্বৰ 4। এতিয়া আহক মকৰ ৰাশিলৈ, নাইট অফ ওৱান্স এণ্ড পেজ অফ শ্বৰ্টছ। এই দুখন কাৰ্ড মতে বাধা বিঘিনি আছে কিন্তু কাম কাজত কিছু আগবাঢ়িব পাৰিব। সপ্তাহটোত পাৰিলে ষ্টীলৰ আঙুঠি নতুবা লোহাৰ আঙুঠি পিন্ধক। বগা ফুল সোমবাৰ দিনা শিৱ মন্দিৰত আগবঢ়াওক। বাধা বিঘিনি থাকিলেও সপ্তাহটোৰ শেষৰ ফালে টকা পইচা হাতলৈ আহিব। বিদ্যাৰ্থীসকলৰ মধ্যম ফল। আৰু এই সপ্তাহটোত প্ৰেম প্ৰীতিৰ ক্ষেত্ৰত শুভ, যাত্ৰা কৰিব পাৰে, বিয়া বাৰুৰ ক্ষেত্ৰত শুভ ফল পাব। মকৰ ৰাশিৰ জাতক জাতিকাসকলে স্কাই ব্লু কালাৰটো ইউজ কৰিব পাৰে, শুভ নম্বৰ হ'ব 4। এতিয়া আহক কুম্ভ ৰাশিলৈ, কাপছ এণ্ড পেজ অফ পেণ্টাকলছ। এই দুখন কাৰ্ড মতে প্ৰেমৰ ক্ষেত্ৰত শুভ, বিয়া বাৰুৰ ক্ষেত্ৰত শুভ, বিভিন্ন ধৰণৰ প্ৰস্তাৱ আহিব পাৰে। বিদ্যাৰ্থীসকলে কিছু কষ্ট কৰিব লাগিব। সপ্তাহটোৰ শেষৰ ফালে কিছু শুভ, নতুন ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত সাৱধান হওক। লোহাৰ ব্যৱসায় যদি কৰিছে ভাল হ'ব, চাকৰিয়ালৰ ভাল। এই সপ্তাহটোত প্ৰতিকাৰ হিচাপে পাৰিলে বৃহস্পতিবাৰ দিনা দুখীয়াজনক লোহাৰ দ্ৰব্য দান কৰক, দক্ষিণা দান কৰক, ভাল হ'ব। শুভ কালাৰ হ'ব গল্ডেন কালাৰ, শুভ নম্বৰ হ'ব 8। এতিয়া আহক ৰাশিচক্ৰৰ শেষ ৰাশি মানে মীন ৰাশিলৈ, শ্বৰ্টছ এণ্ড ওৱান্স। এই দুখন কাৰ্ড মতে এইকেইদিন কেতু গ্ৰহৰ বাবে মানসিক চাপ বৃদ্ধি পাব। বিভিন্ন ধৰণৰ বাধা বিঘিনিও আছে। যিকোনো সিদ্ধান্ত গ্ৰহণ কৰোঁতে অকণমান টান যেন লাগিব, নিজকে মজবুত কৰক। জ্ঞানৰ সহায়ত ডাঙৰ সমস্যাৰ পৰা মুক্তি পাব পাৰে। ব্যক্তিগত জীৱনত উন্নতি লভিব পাৰে। এই সপ্তাহটোত শাৰীৰিক কিছু সমস্যা থাকিব। সপ্তাহটোত যিমানখিনি পৰা যায় বিদ্যাৰ্থীসকলে দান ধ্যান কৰক, বিদ্যা লাভৰ ক্ষেত্ৰত তেতিয়াহে ভাল ফল পাব। এই সপ্তাহটোত শনিবাৰ আৰু মংগলবাৰ দিনটো পালন কৰক। সপ্তাহটোৰ লাকি কালাৰ হ'ব য়েলো কালাৰ, ৰেড কালাৰ আদি, লাকি নম্বৰ হ'ব 6। ধন্যবাদ, আজি ইমানতে। আকৌ লগ পাম অহা সপ্তাহটোত। আমালৈ যদি চিঠি পত্ৰ লিখিব খুজিছে, আমাৰ ঠিকনা এষ্ট্ৰলজাৰ কিৰো য়াং, ৰত্নকুবেৰ জামছ এণ্ড জুৱেলাৰী, মণিপুৰী বস্তি, গুৱাহাটী 7। ফোন নম্বৰটো হ'ল 9957111171 আৰু আমাৰ ইমেইল এড্ৰেছটো হ'ল kiroyangastrologer@kiroyang.com। ধন্যবাদ, নমস্কাৰ।